PM কিষাণৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়াও PM কিষাণৰ পইচা লাভ কৰা নাই, ইতিমধ্যে কিন্তু PM কিষাণৰ কাৰণে নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকে PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে, এতিয়া আপোনালোকে EKYC সম্পূৰ্ণ কৰা নাই, তেনেহ'লে কিন্তু বৰ্তমান EKYC ভেৰিফাই হৈ আছে বা EKYC হৈ আছে। নতুনকৈ আবেদন আৰম্ভ হৈ আছে আৰু কিন্তু EKYC হৈ আছে। এতিয়া আপোনালোকে PM কিষাণৰ কাৰণে কেনেকৈ নতুনকৈ আবেদন কৰিব আৰু যদি আপোনালোকে আবেদন কৰিছে কেনেকৈ আপোনালোকে EKYC কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও PM কিষাণৰ পইচা লাভ কৰা নাই, আপোনালোকে নতুনকৈ আবেদন কৰি ভাবিছে, তেনেহ'লে আপোনালোকে আজিয়ে PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰক। আৰু যদি এতিয়াও EKYC কৰা নাই, আজিয়ে EKYC কৰক। কেনেকৈ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmkishan.gov.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। যিসকলে এতিয়াও PM কিষাণৰ কাৰণে এপ্লিকেশ্যন কৰা নাই আৰু এপ্লিকেশ্যন কৰিবলৈ ভাবিছে, আপোনালোকে ইয়াত চাব, এক নম্বৰত দিয়া আছে নিউ ফাৰ্মাৰ ষ্টেচন। এতিয়া আপোনালোকে অলপ তলত আহি যাব, ইয়াত চাব, ইয়াত বহুতো অপশ্যন দিয়া আছে। কেনেকৈ আপোনালোকে PM কিষাণৰ কাৰণে এপ্লিকেশ্যন কৰিব চাই লওক। ইয়াত চাব 2 নম্বৰত দিয়া আছে নিউ ফাৰ্মাৰ ষ্টেচন। এতিয়া আপোনালোকে নিউ ফাৰ্মাৰৰ ওপৰত ক্লিক কৰিব। নিউ ফাৰ্মাৰ ষ্টেচন এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব। মই আপোনালোকক ক্লিক কৰি দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে EKYC, 2 নম্বৰত চাব দিয়া আছে নিউ ফাৰ্মাৰ ষ্টেচন। যিহেতু আপোনালোকে ফাৰ্ষ্ট এপ্লিকেশ্যন কৰিব লাগিব, তাৰপিছতে আপোনালোকে কিন্তু EKYC সম্পূৰ্ণ কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট ষ্টেচনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে আধাৰ কাৰ্ড নম্বৰ। ইয়াত চাব দুটা অপশ্যন দিয়া আছে ৰুৰাল আৰু উৰ্বান। যদি আপোনালোকে গ্ৰামৰ হয়, তেনেহ'লে আপোনালোকে ৰুৰালত টিক মাৰ্ক দিব, আৰু যদি আপোনালোকে টাউন হয়, তেনেহ'লে আপোনালোকে উৰ্বানত টিক মাৰ্ক দিব। ইয়াত মই যিহেতু গ্ৰামৰ হয়, মই চেট কৰি লৈছোঁ ৰুৰাল। এতিয়া ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে আধাৰ কাৰ্ড নম্বৰ, মোবাইল নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, তাৰপিছত ইয়াত মোবাইল নম্বৰটো বহাই দিব, তাৰপিছত ইয়াত আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব আছাম। তাৰপিছত যিটো কেপচা আহি যাব, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি গেট OTPত ক্লিক কৰিব। তাৰপিছত কিন্তু আপোনাৰ যিটো আধাৰ কাৰ্ডত ফোন নম্বৰ দি আছে, আধাৰ OTP আহি যাব। আপোনালোকে OTPটো বহাই দি ভেৰিফাইত ক্লিক কৰিব। তাৰপিছত কিন্তু আপোনাৰ ওচৰত PM কিষাণৰ এপ্লিকেশ্যন ফৰ্মটো অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে এতিয়া ফৰ্মটো ফিল আপ কৰিব লাগিব। আপোনালোকে তাৰপৰা নিউ এপ্লাই কৰি ল'ব। তো কৰিব নোৱাৰে কমেণ্টত কৈ দিব, নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকে আবেদন কৰিছে, এতিয়া EKYC কৰা নাই, কি কৰিব EKYC চাই লওক। ইয়াত চাব, ইয়াত EKYCৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে EKYCৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত EKYCৰ অপশ্যনটো অ'পেন হৈ যাব। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দি চাৰ্চত ক্লিক কৰিব। যদি আপোনাৰ EKYC সম্পূৰ্ণ নাই, তেনেহ'লে ইয়াত আপোনাৰ EKYC ফৰ্মটো অ'পেন হৈ যাব বা ইয়াত আপোনাৰ এড্ৰেছটো আহি যাব। আৰু যদি আপোনালোকৰ EKYCটো সম্পূৰ্ণ হৈ গৈছে, ইয়াত কিন্তু দেখুৱাই দিব যে অলৰেডি EKYC ডান। ইয়াত চাব, ইয়াত দেখুৱাই দিব EKYC অলৰেডি ডান। আৰু যদি আপোনাৰ EKYC সম্পূৰ্ণ হোৱা নাই, তেনেহ'লে ইয়াত আপোনাৰ EKYC এতিয়া আপোনালোকে ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দি তাৰপিছত ক্লিক কৰিব। তাৰপিছত ইয়াত ফিংগাৰৰ অপশ্যন আহি যাব। আপোনালোকে ইয়াত ফিংগাৰ দি EKYCটো সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে এতিয়াও PM কিষাণৰ কাৰণে আবেদন কৰা নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ এপ্লিকেশ্যন কৰক। আৰু যদি আপোনালোকে আবেদন কৰিছে, আপোনালোকে এতিয়াও EKYC কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা EKYC এনেকুৱাকৈ সম্পূৰ্ণ কৰি লওক। যদি আপোনালোকে কৰিব নোৱাৰে, মোক কমেণ্টত কৈ দিব, মই আপোনালোকক নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। যিসকলে পইচা লাভ কৰি আছে, 19 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব, মই আপোনালোকক নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম বা ডেটটো কেতিয়া দিব সেইটো